সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 হৈছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 1955 চনৰ সংশোধিত ৰূপ। নাগৰিকত্ব আইন 1955 অনুসৰি অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া নহয়। অবৈধ অনুপ্ৰৱেশকাৰীসকলক বিদেশী আইন 1946 আৰু পাছপোৰ্ট আইন 1920 জৰিয়তে ভাৰতৰ পৰা বাহিৰ কৰি পঠোৱা হয়। কিন্তু উক্ত সংশোধনী বিধেয়কে 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব। এই বিধেয়ক অনুসৰি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্যসমূহ এই আইনৰ আওতাৰ পৰা আঁতৰত ৰখা হৈছে। তদুপৰি এই বিধেয়ক অনুসৰি ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময় 11 বছৰৰ পৰা 5 বছৰলৈ হ্ৰাস কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে 2014 চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ পৰাই চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতিত লোকসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল। स्वतंत्र भारत में पाकिस्तान में, बांग्लादेश में, अफगानिस्तान में रह गए और अन्य अल्पसंख्यकों से ये वादा किया था अगर उन्हें जरूरत होगी तो वो भारत आ सकते हैं। সেই ঘোষণাক বাস্তৱত পৰিণত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2019 চনৰ 9 ডিচেম্বৰ তাৰিখে লোকসভাত এই বিলখন পুনৰাই আনিছিল। 10 ডিচেম্বৰত এই বিলখন লোকসভাত 311টা ইয়েছ আৰু 80টা নো ভোটেৰে গৃহীত হয়। আকৌ 11 ডিচেম্বৰত ৰাজ্যসভাত এই বিলখন 125টা ইয়েছ আৰু 106টা নো ভোটেৰে গৃহীত হয়। আৰু 12 ডিচেম্বৰৰ দিনাখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সিগনেচাৰৰ পাছতেই এই বিলখন আইনত পৰিণত হয়। বিধেয়কখন লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন হোৱাৰ পৰাই বিতৰ্ক অব্যাহত আছে। এইখন গৃহীত হোৱাৰ পাছৰে পৰা ইয়াৰ বিপক্ষে বিভিন্ন ধৰণৰ প্ৰতিবাদ আৰু সমালোচনা সৰব হৈ উঠিছে। আইনখন বিৰোধিতা কৰাৰ কাৰণ অঞ্চলভেদে ভিন্ন ধৰণৰ। অসম আৰু উত্তৰ পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ যিকোনো ধৰ্মৰে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ অনুসৰি নাগৰিকত্ব দিব বিচৰা যিকোনো আইনেই নাগৰিকত্বৰ সম্ভাৱনাত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশক আৰু অধিক উৎসাহিত কৰে। What are they doing? They're trying to make us minority in our own very state, in our own very religion by giving citizenship to Bangladesh. দশকজোৰা অনুপ্ৰৱেশকাৰীৰ ফলত ইতিমধ্যে থলুৱা লোকসকলে ৰাজনৈতিক অধিকাৰ আৰু সংস্কৃতি হেৰুৱাইছে, লগতে ভূমিৰো অধিকাৰ হেৰুৱাইছে। औपनिवेशिक काल में बिहार और बंगाल से चाय बागानों में काम करने के लिए बड़ी तादाद में मजदूर असम पहुंचे। अंग्रेजों ने उन्हें यहाँ खाली पड़ी जमीन पर खेती करने के लिए प्रोत्साहित किया। इसके अलावा विभाजन के बाद नए बने पूर्वी पाकिस्तान से पश्चिम बंगाल और त्रिपुरा के साथ ही असम में भी बड़ी संख्या में बंगाली लोग आए। लेकिन 1971 में जब पूर्वी पाकिस्तान और आज के बांग्लादेश में पाकिस्तानी सेना की हिंसक कार्रवाई शुरू हुई तो वहाँ के तकरीबन 10 लाख लोगों ने असम में शरण ली। बांग्लादेश बनने के बाद इनमें से ज्यादातर लोग लौट गए, लेकिन तकरीबन 1 लाख लोग वहीं रह गए। 71 के बाद भी कई बांग्लादेशी असम आते रहे। जल्द ही स्थानीय लोगों को ये लगने लगा कि बाहर से आए लोग उनके संसाधनों पर कब्जा कर लेंगे और इस तरह जनसंख्या में हो रहे इन बदलावों ने असम के मूल वासियों में भाषाई, सांस्कृतिक और राजनीतिक असुरक्षा की भावना पैदा कर दी। ইয়াৰ উপৰি তেওঁলোকৰ অনুসৰি আইনখনে অসম চুক্তিৰ উলংঘা কৰিছে। অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পিছত অহা অনুপ্ৰৱেশকাৰী অবৈধ হিচাপে পৰিগণিত হ'ব। কিন্তু সংশোধনী বিধেয়কখনে 2014 চনৰ 31 ডিচেম্বৰলৈ অহা অমুছলমানসকলক নাগৰিকত্ব দিব, যিটো অসম চুক্তিৰ পৰিপন্থী হ'ব। Assam is a small state, we cannot take burden beyond 71. He may be Hindu, he may be Muslim. Assam is not a dumping ground for illegal Bangladeshis. আইনখন গৃহীত হোৱাৰ পাছত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে। যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? যিখন আইন অসমৰ বিটিএডি, ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? ৰাজনৈতিক আৰু ছাত্ৰ কৰ্মীসকলে আইনখনৰ সমালোচনাত কৈছে যে ই মুছলমানসকলক একাষৰীয়া কৰে। তেওঁলোক বিচাৰে যে আন ধৰ্মাৱলম্বী লোকসকলৰ দৰে মুছলমান অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীসকলকো ধৰ্মনিৰপেক্ষ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত নতুন দিল্লী, মুম্বাই, নাগপুৰ, বাংগালুৰু, গুজৰাট আৰু আন বহু ঠাইতে ৰেলী আৰু বিক্ষোভ অনুষ্ঠিত হয়। অসমৰ মৰিগাঁও জিলা আৰু গুৱাহাটীতো এই আইনৰ সমৰ্থনত বৃহৎ ৰেলী অনুষ্ঠিত হয়। দেশত নানান ঠাইত বিভিন্ন ধৰণৰ প্ৰটেষ্ট হোৱাৰ পাছতো চৰকাৰে এই আইনখন ঘূৰাই ল'বলৈ মান্তি হোৱা নাছিল। ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰটেষ্টবোৰক বিপক্ষ দলৰ এক ৰাজনৈতিক প্ৰয়োগ বুলিহে ঘোষণা কৰিছিল। बीते कई दिनों से सिटीजनशिप अमेंडमेंट बिल को लेकर प्रदर्शन हुए। क्या ये प्रदर्शन सिर्फ एक संयोग है? जी नहीं, ये एक प्रयोग है। इसके पीछे राजनीति का एक ऐसा डिजाइन है जो राष्ट्र के सौहार्द को खंडित करने के इरादे रखता है। আনহাতে প্ৰতিবাদীসকলে এই এক্টখনে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাক ভংগ কৰিছে বুলি কোৱাত গৃহমন্ত্ৰী অমিত শাহে মন্তব্য কৰিছিল যে आप इस लॉ को आइसोलेशन में नहीं दे सकते। इस देश का एक इतिहास है। इस देश का विभाजन धर्म के आधार पर होना ही नहीं चाहिए था, मगर उस वक्त किया गया। जब धर्म के आधार पर आप विभाजन करते हो और वहां जो अल्पसंख्यक है उन लोगों पर ढेर सारे अत्याचार हो, धर्म परिवर्तन कराया जाए, इनकी महिलाओं को अपमानित किया जाए, वो माँ बहन बेटी के लिए वो शरण में आए भारत की, तो क्या उसको यहाँ नागरिकता का अधिकार नहीं है? তাৰোপৰি এই আইনখনক বহুতেই এন্টি মুছলিম বুলি আখ্যা দিছিল। এই ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শাহে ৰাজ্যসভাত কয়, जो इस देश के मुसलमान है इसके लिए इस देश के अंदर कोई चर्चा का, कोई चिंता का सवाल ही नहीं है। वो नागरिक है, रहेंगे, उनको कोई प्रताड़ित नहीं। क्या आप चाहते हो पाकिस्तान से भी जो मुसलमान यहाँ आए इसको भी हम नागरिक बना दे? बांग्लादेश से जो मुसलमान आए इसको भी नागरिक बना दे? अफगानिस्तान से भी जो मुसलमान आए वो नागरिक बना दे? किस तरह से देंगे? देश कैसे चलेगा? ये निश्चित वर्ग के लिए है जिनके धर्म के अनुसरण के लिए वो 3 राज्यों में अनुकूलता नहीं है, उनको प्रताड़ित किया जा रहा है। 3 देशों के अल्पसंख्यकों को ही नागरिकता देने का प्रावधान है। আনহাতে প্ৰতিবাদীসকলে এই আইনখনে অসম চুক্তি ভায়োলেট কৰিছে বুলি কোৱাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কয় যে অমীমাংসিত প্ৰশ্নৰ সমাধান বিচৰাৰ স্বাৰ্থত অসম চুক্তিক বহুতবাৰ হাত দিয়া হল অধ্যক্ষ মহোদয়। 1987 চনত প্ৰথমবাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই হাত দিলে। তাত কি কোৱা আছিলে যে এজন যদি বাপেক বাংলাদেশী হয় লৰা ছোৱালী ভাৰতীয় বুলি গণ্য হ'ব। ইজ ইট নট ভায়োলেশ্যন অফ স্পিৰিট অফ আছাম একৰ্ড? 93 চনত আৰু এটা ভয়ানক এমেণ্ডমেণ্ট আহিলে যে যদি কোনোবা বাংলাদেশী হওক যি হওক এজন যদি ভাৰতীয় হয় আৰু ভাৰতৰ বাহিৰতো যদি জন্ম হয় হি উইল বি ট্ৰিটেড এজ এ চিটিজেন অফ ইণ্ডিয়া। ইমান ভয়ানক এমেণ্ডমেণ্ট 4(1) অফ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। 2003 ফাইনেলি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কলে যে কোনো বিদেশী ল'ৰা ছোৱালী ভাৰতীয় হ'ব নোৱাৰে, এজনে হওক দুজনে হওক। আন এটা আনৰিজলভ ইছ্যু IMDT আইন সুপ্ৰিম কোৰ্টৰ মজিয়াত সমাধান হ'ল। থাৰ্ড আনৰিজলভ কুৱেশ্যন ৱাজ হোৱাট উইল বি ডান উইথ হিন্দু বাংলাদেশ। সেই সময়ত যদি সিদ্ধান্ত হ'লহেঁতেন যে ধৰ্মান্ধৰ বলি হোৱাসকলক ভাৰতৰ আন জাগাত সেটেল কৰা হ'ব, প্ৰশ্ন নাছিলে। কিন্তু তেওঁলোকক যে বাংলাদেশ পাকিস্তানত ঘূৰাই নিয়াটো সম্ভৱ নহয় চুক্তি স্বাক্ষৰ কৰাৰ সময়ত আমি সকলোৱে নিশ্চয় জানিছিল। যি মানুহক হিন্দুৰ ধৰ্ম বদলাব কোৱা হ'ল, যি মানুহৰ ছোৱালীৰ সতীত্ব ধ্বংস কৰা হ'ল, সেই মানুহক আমি অসমত নাৰাখো বুলিতো ক'ব পাৰো। কিন্তু ভাৰত সনাতন সভ্যতা সংস্কৃতিৰ প্ৰতিভূ এই ভাৰতবৰ্ষই নিজৰ নাগৰিকক নাৰাখো বুলি ক'ব পাৰিব নেকি? এট বেষ্ট আমি ক'ব লাগিছিল যে তেওঁলোক অসমত নাথাকে। ঠিক সেই ধৰণে আৰু এটা আনৰিজলভ ইছ্যু যি কাৰণতে নহওক কিয় হিন্দু বাংলাদেশীৰ সমস্যা 2014 সমাধান। নাও এই একৰ্ডত আৰু অমীমাংসিত প্ৰশ্ন একো নাই। অসম চুক্তি আমি ভায়োলেট কৰা নাই। উই হেভ এড্ৰেছড দ্য আনৰিজলভ ইছ্যুজ অফ আছাম একৰ্ড। লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই আইনখনৰ প্ৰভাৱ অসমত চবতকৈ কম পৰিব। তেওঁৰ মতে কেৱল 3 পৰা 5 লাখ লোকেহে অসমৰ পৰা CAAৰ জৰিয়তে নাগৰিকত্ব এপ্লাই কৰিব। CA there is a cut off line. So তুমি যদি 1/1/2014 আগত আহিছিলা, why you have not applied NRC? NRC আবেদন নকৰা
এজন মানুহো ইয়াত সোমাব নোৱাৰে কাৰণ ইতি যে আমাৰ সিস্টেমটো লক হৈ আছে ইয়াত এজন মানুহ আহিব নোৱাৰে বাঢ়িব নোৱাৰে সেইকাৰণে অসমত CA এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব তাৰোপৰি প্ৰায় 5 লাখ হিন্দু বঙালী কোচ ৰাজবংশী 1.5 লাখ গুৰখাৰ লগতে 2 লাখৰো অধিক শুদ্ধ অসমীয়া লোক NRCৰ পৰা বাদ পৰিছিল এই লোকসকলেহে কেৱল CAA ৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব ল'ব পাৰিব NRCত যিখিনি মানুহ ফচি আছে কাগজ দিছে বেচাৰাই 71 প্ৰতীক হাজেলাই ৰিফিউজি চাৰ্টিফিকেটখন নামানো বুলি কৈ নামটো কাটি থৈ দিছে তো সেইখিনি মানুহৰটো শুনুৱাই হ'ব লাগিব they voted in 77 they voted in 81 they voted in 85 they voted in 90 আমাৰ শুদ্ধ অসমীয়া মানুহৰ 14000 NRCত দি লগাই থৈ দিছে সো সেই মিস্টেক খিনিয়ে কাৰেক্ট হ'ব বাকি ইয়াত CA পৰা একো হ'বলগীয়া নাই কোনেও অসমত আবেদন নকৰে লগতে তেওঁ কয় যে অসমৰ পৰা NRC এপ্লাই নকৰা এজনো লোকে ভাৰতৰ নাগৰিকত্ব পালে তেওঁ নিজৰ মুখ্যমন্ত্ৰী পদৰ পৰা ৰিজাইন কৰিব